কাৰ্বি আংলঙত যুৱকৰ ৰহস্যজনক নিৰ্দোষৰ ঘটনা, ঘৰত হাহাকাৰ পৰিৱেশ, মাতৃৰ কান্দোন। কাৰ্বি আংলঙৰ বকুলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত এইখন টাঙিয়া বস্তি গাঁওখনৰ দিন হাজিৰা কৰি কোনোমতে চলা মনোহৰ দাস আৰু আমোদিনী দাসৰ জ্যেষ্ঠ পুত্ৰ ২৪ বছৰীয়া সমীৰ দাস যোৱা ২৭ জানুৱাৰীৰ পুৱা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে। পিতৃ মাতৃয়ে পৰিয়াল আত্মীয় স্বজনৰ ঘৰত খা খবৰ কৰিও সমীৰৰ কোনো সংসূত্ৰ উলিয়াবলৈ সক্ষম নহ'ল। আমি রাইজকল আমি কোনোদিকে আমি পাইছি না আমার বড় ছেলের সন্তানটা রাইজকল আমি অনুরোধ করে কই আসছি এদের সব মা ভাই বন্ধু মা বাবা যে ওকে আমার ছেলেটা দেখা দিতে আমার কথাবার্তা দিওরে বাগুরাই আনি আমার রাইজকল আমি জোড়াত করে কই আমি বহুত দিন ধরে আমার ছেলেরা টুকাইতে কোনো জায়গায় আমি পাই না। কি নাম তার? সমীর দাস। আমি অত দুঃখিনী রে বা রাইজকল আমি সবার কাছে অনুরোধ করি আমার ছেলেটারে যাতে আমি পাই। প্রত্যেকের কাছে ভাই বান্ধব দাদা বন্ধু সবার কাছে আমি অনুরোধ জানাই আর আমি আমার ছেলেরা জানি আমি আমার ভাই জানি। আমি দুঃখিনী ভাই কতদিন ধরে আমি কান্দি আর ঘুরি আর কই খার কই রর খের বাদের খেবানিদের কেন ঘুমার কেন ঘুরের আমি কইতে পারি না রে ভাই। রাইতে বললাম ছেলেটারে যেমনি হইলে আমি আমার খবর কান আমার সন্তানটা লইয়াতে ওরে বা অনুরোধ করি কইয়ের আমি। নমস্কাৰ ৰাইজ। এই ল'ৰাজন আগতে আছিলে অলপ আগতে ভালে আছিলে, আগতে কাম কাজ কৰিছে, বেংগলোৰ গৈছে, বিদেশ গৈছে, বাহিৰা গৈছে, আমাৰ ইয়াতে লোকেল দোকানতো কাম কাজ কৰিছে। কি হ'ল মাজতে তাৰ মাথা ব্ৰেইন অলপ বেয়া হৈ গ'ল, বেয়া হৈ কিনে একবাৰ ঘৰৰ পৰা গুচি যায়, আকৌ ঘৰতে আহে। মা বাবা ভাবিছে যে আমাৰ ল'ৰা গৈ আছে আহি আছে বা কিবা কিবি সিহঁতে দাৱাই চাৱাই কৰি আছে বুলি ভাবিছে ল'ৰাটো ভাল হৈ যাব। তাৰপিছত ভাল হোৱা নাই, এদিন সিহঁতে ঘৰত নাই, কোনেও ঘৰত নাই। এই সময় সি ঘৰৰ পৰা ওলাই গ'ল। কিমান হ'ব জানুৱাৰী ২৭ না ২৮ তাৰিখ হ'ব নে এনেকেই হ'ব। মোৰ ঘৰৰ কাষৰ ঘৰেহে, মোৰ জেঠাই ল'ৰা হয় একেতে এই ল'ৰাটো, মোৰ ঘৰৰ কাষৰ ঘৰে। সেইদিন আমালোকেও ঘৰত নাই, কোনোবা সিহঁতে বিচাৰিছে, ইমান বিচাৰি আছে, কোনোফালে পোৱা নাই। সেইকাৰণে এতিয়া আজি আমাৰ হেৰি মিডিয়া ছাৰ লৈ আহি আমি এইবিলাক বাইবেল মানে পঠাই আছে, যদি ক'ৰবাত ৰাইজে দেখা পায় আৰু এই খোজ খবৰ পায় আমি ফোন নম্বৰ দিম। এই ফোন নম্বৰ হিচাপত আপোনালোকে এই ঠিকনাটো দেখি ফোন কৰি দিলে সিহঁতে নিজে গৈ লৈ আহিব। সমীৰ দাস, বাপেকৰ নাম হ'ল মনোহৰ দাস। এইখন কি গাঁও? এইখন বকুলীয়াঘাট এই টাঙিয়া বস্তি, বকুলীয়াঘাট টাঙিয়া বস্তি। ২৭ জানুৱাৰীৰ পিছত আৰু কোনো যোগাযোগ হোৱা নাই, কোনেও পোৱা নাই। মোবাইল লৈছিলে নেকি? নাই, লোৱা নাই। যে আমাৰ ইয়াৰ লোকেল ল'ৰা হয়, নাম বকুলীয়া হাতীপৰা টাঙিয়া বস্তিৰ ঘৰটো। তাৰ ল'ৰাৰ নাম হৈছে সমীৰ দাস। আজি জানুৱাৰী ২৭ তাৰিখৰ পৰা ল'ৰাটো ঘৰত অহা নাই, গৈছে আৰু ক'ত গৈছে একদম পুৱা চাৰিওফালে মানুহকেইটা বিচাৰি, গাঁৱৰ ৰাইজেও গৈছে বিচাৰিবৰ কাৰণে, পোৱা নাই। আৰু কোনোবা যদি পায় যদি এই মোবাইল নম্বৰ কণ্টেক্ট নম্বৰ দাম দি আছে, এই নম্বৰত কণ্টেক্ট কৰি দিবা। এটা নম্বৰ আছে 9613109497। এইটো নম্বৰ কল কৰিলে হ'ব। নম্বৰটো ফ'ল' কৰি ৰাখিব, 7896223262। এই নম্বৰটো ফোন কৰিলেও আমালোকক পাই যাব আপোনালোকে। আৰু এটা নম্বৰ মই দি আছোঁ, সিহঁতৰ নিজৰ ঘৰৰ নম্বৰ 888120755531। আৰু এটা দি আছোঁ 9181485685। তোৰ ঘৰৰ নম্বৰ এইটো আমি দি আছোঁ। এইটো যিকোনো নম্বৰত মাৰিলে পাই যাব। মোবাইল ৩-৪টামান দি। মনোহৰৰ পৰিয়ালত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। সমীৰ মানসিকভাৱে কিছু পৰিমাণে দুৰ্বল আছিল বুলি পৰিয়াল সূত্ৰত প্ৰকাশ। কিন্তু ২৭ জানুৱাৰীৰ পুৱা ঘৰত কোনো নথকাৰ সময়তে নিৰুদ্দেশ হৈ পৰে সমীৰ, আৰু তাৰ পাছৰ পৰা ঘৰখনত হাহাকাৰ পৰিৱেশ। সমীৰক বিচাৰি মাতৃয়ে হিয়া ঢাকুৰি কান্দিছে। কোনোবাই যদি সমীৰৰ কোনো সংসূত্ৰ লাভ কৰে তেন্তে 9181485685
অথবা 8812075551 অথবা 9613109497 নম্বৰত যোগাযোগ কৰিবলৈ সমীৰৰ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে। নিৰ্দেশৰ দিনা সমীৰ লং পেণ্ট আৰু টি চাৰ্ট পৰিহিত আছিল বুলি পৰিয়াল সূত্ৰত প্ৰকাশ। পুনৰ উল্লেখ কৰিছোঁ, এই দৃশ্য হৈছে কাৰ্বি আংলঙৰ বকুলীয়াঘাট আৰক্ষী থানা অন্তৰ্গত টাঙিয়া বস্তিৰ।